পঢ়ি যা এক সংখ্যাৰ সংখ্যা এশৰ পৰা 500লৈ 500লৈ দুই আকৃতি তিনি সংখ্যা 501ৰ পৰা 999লৈ চাৰি যোগ আৰু আমি এইটো শিকিম ন আজি যোগটো কিমান নম্বৰ পৃষ্ঠাত আছে যোগটো পৃষ্ঠা 46 পৰা 57 লৈকে আছে 46 নম্বৰ পৃষ্ঠাটো উলিয়া এইটো পাইছেগে 46 টো চাই ফালে আছে এই চিনটো লগালিয়ে দেখোন ন যোগ কৰা যোগ কৰিবলৈতো সহজ আৰু জানোই এইবোৰ এইখিনি যোগ কৰিব দিছে এইবোৰ ন পাৰিবি এইখিনি এইটো 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 চাচোন বিভিন্ন পঢ়চোন সেইটো পঢ়ি দে বিভিন্ন সংখ্যা লগাই এশ গঠন কৰোৱা এইটো এটা উদাহৰণ হিচাপে দি দিছে 30 আৰু 70 যোগ কৰিলে কিমান হয় 100 আৰু এনেকৈ দুটা সংখ্যা যোগ কৰচোন ইয়াত 100 হ'ব লাগিব তুই কি সংখ্যা যোগ কৰিবি 50 লিখ 50 যোগ কৰি হ'ল 100 আৰু কি দুটা সংখ্যা যোগ কৰিবি 40 লিখ 40 আৰু 60 যোগ কৰিলে কিমান হ'ব 100 ল'ৰাটো পাৰিছে দেই আমাৰ ল'ৰাটো চোকা ল'ৰা আকৌ পটককৈ হিচাপ উলিয়াই দিয়ে আৰু দুটা সংখ্যা ওলাব পাৰিছানে হিচাপ কৰি আছে আমাৰ মাষ্টৰে 20 আৰু 80 20 আৰু 80 ন পাৰিছে ঠিক তেনেকৈ ইফালৰটো পূৰাব লাগে এই ঘৰটো 100 নম্বৰটো এতিয়া এফালে 42 এফালে 58 যোগ কৰি হৈছে 100 ঠিক তেনেকৈ আৰু দুটা সংখ্যা যোগ কৰাচোন কি কি দিব লাগিব মই কৈ দিছোঁ শুন 25 আৰু 75 যোগ কৰিলে কিমান হয় 100 লিখ আৰু 75 কিমান হ'ব 100 আৰু সংখ্যা যিকোনো হ'লে হ'ল কৈ দিয়া 90 আৰু 10 100 98 আৰু 2 100 48 আৰু 52 দিয়া আছে ন ইয়াত 48 আৰু 52 লিখ 48 আৰু 2 লিখ 48 আৰু 52 লিখ 52 লিখচোন তই 48 আৰু 52 লিখচোন 80 আৰু 20 লিখো মই 80 আৰু 20 লিখিলি সেইটো ঘৰত ক'ত সেইটো 48 আৰু 52 48 4 52 আৰু 52 আৰু কি লিখিবি লিখ হ'ব দে লিখচোন 2 হ'ব 98 আৰু 2 100 হ'ব 9 8 লিখ তই যা 9 8 2 হ'লে
98 আৰু 2 এই এতিয়া তলৰটো কি কৰিব কৈছে মই নাজানো পঢ় আকৌ হেৰিত কি বুলি কৈছে নিৰ্দেশা অলিত পঢ়ি দিয়ে মুঠ কিমান মাৰ্বল আছে মুঠা কাঠিৰ সহায়ত যোগ কৰি চাওঁ আহা তাৰ ওপৰতো পইচা অকণে দেউতাকৰ লগত বজাৰলৈ যাওঁতে ৰং মনৰ দোকানত সোমাল ৰং মনৰ দোকানৰ বয়ামবোৰে কি কথা পাতিছে শুনাচোন বয়ামবোৰেও কথা পাতে দেখিছ কি কথা পাতিছে শুনচোন প্ৰথম বয়ামটো কি বুলি কৈছে মোৰ 112টা মাৰ্বল আছে আৰু দ্বিতীয় বয়ামটোৱে মোৰ 123টা মাৰ্বল আছে কিমান হ'বগৈ দুটা যোগ কৰি দিলে মানে 112 এফালে 130 100 হৈ গ'ল 200 এফালে 12 আৰু 23 মই কৈ আছোঁ শুন এফালে 12 এফালে 23ৰ লগত যদি আমি 1 লগাই দিওঁ কিমান 24 নহ'ব জানো 24 মানে দুটা 12 আৰু এফালে এটা 12 আছেই এতিয়া তিনিটা 12 যদি আমি যোগ কৰি দিওঁ 36 হ'বগৈ বা আমি পূৰণো কৰিব পাৰোঁ 3 12 36 আমি 1টো লগাইছোঁ সেইটো 1টো গুচাই দিম 35 হৈ থাকিব নহয় 35 হৈ যাব কিমান হ'ব মুঠতে 235টা মাৰ্বল হ'ব দুটা বয়াম এইটো কৰচোন কি কৈছে প্ৰশ্নত গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 158 কিমান হয় এইটো 178 177টা আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকেট বিক্ৰী হ'ল চাহ কৰি দিয় যে আমাক মুঠ কিমান টিকট বিক্ৰী হ'ল 155 আৰু 178 যোগ কৰি দে বহাই দেচোন যোগ কৰি কিমান হ'ল চাওঁ যোগ এনেকৈ পটাপট যোগ কৰিব লাগে 5-7-13 তাৰপিছত আছিলে 7-5 যোগ কৰিলে হ'ব 12 আৰু এইফালে 1 যে থৈ দিছোঁ ইয়াৰ লগত যোগ কৰি দিম তাৰ লগত নহয় 8-5 কিমান হ'ল 13 3 বহিলে এক উকলি থাকিলে নে নাই এই ওপৰ চাইডত বহাই থৈ দিয়ে একটো ওকলাই লিখি থৈ দিয়ে য'ত হ'লেও তাৰ দশকৰ ঘৰটো যোগ কৰ এতিয়া 7 যোগ কৰিলে কিমান হ'ব 12 একটো যে উকলি আছে সেইটো আহি যাব 12ৰ লগত ইটো 1 যোগ কৰিলে কিমান হ'ব 13ৰ কি বহিব দশকৰ স্থানৰ এককৰ স্থানটো বহিব 13ৰ একক স্থানটো কি হয় একক স্থানটো অংকটো 3টো বহিব আৰু দশকৰ স্থানত থকাটো উকলি থাকিব 1 2 ইয়াত হ'ব 3 হ'ব উকলি থকা একটো তাত বহি যাব যোগ হৈ যাব তাৰ লগতে তাৰপিছত ইফালৰ পাতটোত আহিব এইখিনি কৰ এতিয়াহে অলপ জ্ঞানটো বাঢ়িব তোৰ যোগ কৰা 6 কিমান 6 কেনেকৈ 16 হ'ব 6 8 আৰু 8 16 14 হ'ব বহা মই কৈ দিছোঁ বাৰু তই অকল বহাটো নিয়মটো শিকি ল 4 1 তাৰপিছৰটো 0 দিয়াৰ লগত যোগ হ'ব 8 4 2 4 আৰু 2টো আঙুলিত হিচাপ কৰিব লাগে 6 নেক্সট ঘৰটো 4 2টো হিচাপ কি 4 5 6 হৈ গ'ল গ নম্বৰটো কৰ 1 নম্বৰ
হাত পাঁচটা নাইবা 12 12 2 1 5 2 7 itu habo 8 3 5 এতিয়া ঘ নম্বৰটো কৰ 3 9 সেইটো হিচাপ সেনেকৈ নকৰে মই কৈ দিছোঁ 9 আছে নহয় ওপৰত 3 3ৰ পৰা 1টো 9 দি দেচোন 10 হ'বনে নাই আৰু ইফালে 3 12 হ'ব তেনেকৈ কৰিব লাগে তেতিয়া সহজ হয় 12 1 2 1 ইয়াৰ হ'ব 1 4 5 হ'ব 6 3 9 ইয়াত হ'ব 10 তেনেকৈ 10 হ'ব 1টোতো 10কৰ লাইনটোতে বহালেই দেখোন 1 নাই নহয় আৰু উকলি থকা নাই নহয় 6 3 9 এনেকৈ কৰিব লাগে